ৰাস্তাটোৰ বিষয়ে এই ৰাস্তাটো মানে হেৰি আজি 4 বছৰ মানে হ'ল এনেকৈ আছে। এতিয়া ৰাস্তাটো হ'ব বুলি কৈ আছে, জুখি মাখিও নিছি। এতিয়া আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল স্কুলত যায়, এইটো ৰাস্তাৰে বাৰিষা আহিবই নোৱাৰে। তাৰে পিছত আমাৰ খেতিয়কৰো কষ্ট হ'ব, আমাৰ মানুহখিনি থাকিবই নোৱাৰে। বানপানী হ'লে বেলেগত শিবিৰত যাব লাগে। এতিয়া এইবাৰ আৰু চিন্তাই হৈ আছে, এতিয়া বাৰিষা আহিলে আমি কেনেকৈ থাকিম। এইটো ৰাস্তা দিতো অহা যোৱা কৰিব লাগিব, ল'ৰা ছোৱালী বা বজাৰখন ওচৰতে, বজাৰৰ মানুহ আহিলেও ইয়াতে বহুত এক্সিডেণ্ট হৈছে আগতে। এতিয়া মন্ত্ৰী মহোদয়ক এতিয়া আমি অনুৰোধ কৰিছোঁ, এইখিনি ৰাস্তাটো সোনকালে হ'লি এতিয়া ৰাইজৰ সহায় হ'ব। এতিয়া সাঁফুৰ ৰাজঘাট ৰাস্তাটো ইয়াৰ পৰা পুন্নিক লগি যায় ন দাদা, পুন্নি বৰপিতক লগি যায়, পুন্নি বৰপিত মাক এইটো টিহু সমষ্টি হয়। এতিয়া ছাৰক কৈছোঁ যে ৰাস্তাটো অতি সোনকালে হ'লি আমাৰ মানুহখিনি সকাহ হয়। সেইকাৰণে এতিয়া ইলেকশ্যনৰ পিছত হ'লেও আমাক ৰাস্তাটো এতিয়া ভালদৰে বনাই দিলে আমাৰ সুবিধা হয়, ল'ৰা ছোৱালী বা আমি অহা সুবিধা হয়। 4 বছৰত বিভাগীয় মানুহ আহিছিল। মানুহ আহিছিল, এতিয়া জুখি মাখিনে হ'ব বুলি কয়, ইবাৰ হ'ব সিবাৰ হ'ব সেনেকৈ কয়, কিন্তু এতিয়ালৈকেতো আকৌ হোৱায়ে, বাৰিষা আহিল। বৰষুণ দিলে চাইকেল মাৰি আহিব নোৱাৰি, বহুত পানী আৰু ঠেকচা মস্ত ৰাস্তাটোত, সেইবাবে আহিব নোৱাৰি, ভাঙা হৈ থাকে আৰু গাড়ী মটৰ আহি থাকে। ট্ৰেক্টৰবিলাকে ৰাস্তাটো বেয়া কৰি পেলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।